আজি আমি ভোগালী বিহুৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। এয়া মই ইয়াতে তিল ভাজি আছোঁ। এয়া তিল ভাজি আছোঁ, তিলৰ লাড়ু বনাম। আৰু এয়া মই গুড় ইয়াতে পগাই লৈছোঁ। আচলতে তিলৰ লাড়ু যেতিয়া বনাব লাগে গুড়টো মানে আঠাজাতীয় হ'ব লাগে। এয়া মই গুড় বনাই আছোঁ, এইদৰে আঠা কৰি বনাই আছোঁ। এতিয়া বনোৱা হ'লে আৰু এয়া মই নাৰিকলৰ লাড়ু গুড়েৰে বনালোঁ, এইটো বনোৱা হৈ গ'ল। আৰু এয়া মই গুড়া লাড়ু বনালোঁ। ইয়াতে মই কাজু দিলোঁ, তিল দিলোঁ আৰু মই ইয়াতে মুড়ি দিলোঁ, দি মানে এই গুড়া লাড়ুটো বনাই লৈছোঁ। আৰু এতিয়া আমাৰ সম্পূৰ্ণ বনোৱা হোৱা নাই, এতিয়া পিঠা বনাবলৈ বাকী আছে। অহাকাইলৈ আমি পিঠা বনাম। আৰু বোৱাৰীয়ে আমাৰ ভাজা পিঠা বনাই আছে। মই আপোনালোকক ভাজা পিঠাখিনি দেখুৱাই আছোঁ। ইয়াতে বোৱাৰীয়ে আমাৰ ভাজা পিঠা বনাই আছে। মই আপোনালোকক ভাজা পিঠা কেনেকৈ বনাই আছে বোৱাৰীয়ে তাকে দেখুৱাইছোঁ। এয়া ভাজা পিঠা বনাই আছে। এয়া বোৱাৰীয়ে ভাজা পিঠা বনাই আছে। ইফালে মই আন এটাত মানে সেইবিলাক বনাই আছে আৰু বোৱাৰীয়ে ইয়াতে বনাই আছে। যিহেতু আমাৰ দুখন চোলা আছে, গতিকে দুফালে দুজনে কৰি আছোঁ। এইফালে বোৱাৰীয়ে মাটিত লৈছে, লৈ মানে বনাই আছে। সহজ হয় মাটিত ল'লে, ইয়াতে বহি নহ'লে থিয় হৈ বনোৱা অলপ দিগদাৰ হয়তো, গতিকে মাটিত বহিয়ে বোৱাৰী বনাই আছে। এয়া ভাজা পিঠা বনাইছে, খুব সুন্দৰ ভাজা পিঠা, ধুনীয়া বনাইছে। আৰু ইয়াৰ পিছত আমি মানে নাৰিকলৰ পিঠা আৰু তিলৰ পিঠা বনাম। আৰু মাহৰে বনাম। মাহ আমি আনি থৈ দিছোঁ, মাহৰে বনাই আপোনালোকক দেখাম। আছে বছৰৰ মূৰত যিহেতু আমাৰ বিহুটো আহে, গতিকে মাহৰে এটা আমাৰ নিয়ম আছে, মাহৰটো বনাব লাগে আৰু ভগৱানৰ ওচৰত বঢ়াবও লাগে, সেইকাৰণে আমি মাহৰে বনাওঁ। আৰু আগতে আমি আচলতে মাহৰে খাই ঘৰত সৰুতে আমি এটা গানো গাইছিলোঁ। মই যে গানটো মনত পৰিছে, মানে এনেকুৱা গান আছিল যে মানে মাহৰে খাওঁ বাটে বাটে যাওঁ, আমাৰ লগত যোনে আহে তাকো এগল দিওঁ। খুব সুন্দৰ, সৰুকালৰ কথাবিলাক খুব ভাল লাগে। আৰু সেইটো আছিল আমাৰ মাহঁতৰ ঘৰত থকা সময়ৰ কথা। ঠিক আছে বাৰু, আপোনালোকক আজি দেখুৱালৈ এইখিনি ভাল লাগিল। তুমি কি পিঠা বনাই আমনি পাইছা নেকি? নাই, ভাল লাগি আছে। নাই, ভাল পায় আচলতে, তেওঁ কাম কৰি খুব ভাল পায়। আৰু ময়ো যিহেতু গোটেইখিনি ইফালে আনখিনি কৰোঁৱে, গতিকে দুয়োজনে মিলিজুলি কৰি থাকোঁ, খুব ভাল লাগিল। ঠিক আছে বাৰু, আজি এইখিনি আপোনালোকক দেখুৱালোঁ। আৰু আহিব আপোনালোকে ভোগালী বিহু খাবলৈ আহিব আমাৰ ঘৰত, আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ, আহিব। ঠিক আছে বাৰু।